মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 14 আমাৰ সামাজিক সমস্যা পাঠটিৰ অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ কৰিম। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। আমাৰ সমাজত দেখা দিয়া কিছুমান জটিল সামাজিক সমস্যাৰ অন্ধবিশ্বাস, কুসংস্কাৰ, লিংগ বৈষম্য, শিশু শ্ৰমিক, যৌতুক প্ৰথা, নিৰক্ষৰতা, মাদক দ্ৰব্যৰ ব্যৱহাৰ, বাল্য বিবাহ। সমাজৰ পৰা এই সমস্যাসমূহ আঁতৰাবলৈ হ'লে আমাৰ মাজত পাৰস্পৰিক সহযোগিতা, বুজা পৰা, আন্তৰিকতা, এৰা ধৰাৰ মনোভাৱ আৰু সচেতনতা আদি মানৱীয় গুণসমূহ থাকিব লাগিব। নিৰক্ষৰতা আৰু শিশু শ্ৰমিক হিচাপে কামত লগোৱা, পাৰিবাৰিক হিংসা, জনসংখ্যা বৃদ্ধি আদি সমস্যাবোৰ দূৰীকৰণৰ বাবে চৰকাৰৰ সহায়ৰ প্ৰয়োজন। বৰ্তমান চৰকাৰে শিশু শ্ৰমিক আইন প্ৰণয়ন কৰি শিশু শ্ৰমিক হিচাপে কামত লগোৱা কাৰ্য বন্ধ কৰিছে। সমাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ বাবে দেশত শিক্ষাৰ অধিকাৰ আইন 2009 প্ৰৱৰ্তন কৰিছে। বৰ্তমান চৰকাৰে 6 পৰা 14 বছৰীয়া শিশুৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিছে। অনুশীলনী 1 উত্তৰ লিখা। প্ৰথমতে তোমালোকক মই প্ৰশ্নবোৰ পঢ়ি দিছো, তাৰপিছত তোমালোকক মই উত্তৰবোৰ লিখি দিম। ক, সামাজিক সমস্যা বুলিলে কি বুজা? খ, সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? গ, সামাজিক সমস্যাবোৰ কি কি? ঘ, সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? পাঠ 14 আমাৰ সামাজিক সমস্যা অনুশীলনীৰ উত্তৰসমূহ। 1 উত্তৰ লিখা। 1 নম্বৰ ক, সামাজিক সমস্যা বুলিলে কি বুজা? তাৰ উত্তৰটো হ'ব, সামাজিক সমস্যা বুলিলে সমাজত সৃষ্টি হোৱা এনে সমস্যা বুজায় যিবোৰে সমাজৰ শান্তি, শৃংখলা আৰু উন্নয়নত বাধা দিয়ে। উদাহৰণস্বৰূপে দৰিদ্ৰতা, নিৰক্ষৰতা, কুসংস্কাৰ, লিংগ বৈষম্য, শিশু শ্ৰমিক, যৌতুক প্ৰথা আদি। 1 নম্বৰ খ, সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰটো হ'ব, সমাজত একতা গঢ়ি তোলাৰ বাবে পাৰস্পৰিক সহযোগিতা, বুজা পৰা, আন্তৰিকতা, মৰম স্নেহ, এৰা ধৰাৰ মনোভাৱ, সহযোগিতা, ভাতৃত্ববোধ, সততা আৰু সচেতনতা আদি গুণৰ প্ৰয়োজন হয়। 1 নম্বৰ গ, সামাজিক সমস্যাবোৰ কি কি? উত্তৰ, সামাজিক সমস্যাবোৰ হ'ল দৰিদ্ৰতা, নিৰক্ষৰতা, অন্ধবিশ্বাস, কুসংস্কাৰ, লিংগ বৈষম্য, শিশু শ্ৰমিক, মাদক দ্ৰব্যৰ ব্যৱহাৰ, যৌতুক প্ৰথা, বাল্য বিবাহ, দুৰ্নীতি, ঘৰুৱা হিংসা আৰু পুৰণিকলীয়া দৃষ্টিভংগী ইত্যাদি। 1 নম্বৰ ঘ, সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? উত্তৰটো হ'ব, কুসংস্কাৰ, নিৰক্ষৰতা, দৰিদ্ৰতা, সচেতনতাৰ অভাৱ, পুৰণিকলীয়া সংকীৰ্ণ দৃষ্টিভংগী, উপযুক্ত শিক্ষাৰ অভাৱ, উচ্চ নীচ আৰু ধনী দুখীয়াৰ ভেদাভেদ সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায়। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক, আমি সকলোৱে পাতি বাস কৰোঁ। 2 নম্বৰ কৰ উত্তৰটো হ'ব, আমি সকলোৱে সমাজ পাতি বাস কৰোঁ। 2 নম্বৰ খ, অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয়। 2 নম্বৰ ঘ, ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহ'লে কোনো সমস্যা সমাধান নহয়। লিখা পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে। 3 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। মিলাব লাগে। অন্ধবিশ্বাসৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে শিশু শ্ৰমিকৰ সৃষ্টি হয়। অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু শ্ৰমিক আদি সামাজিক সমস্যা। 4 নম্বৰ অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। 4 নম্বৰ অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। ইয়াত 4 নম্বৰ ক এইটো শুদ্ধই আছে, 4 নম্বৰ খ শুদ্ধ, 4 নম্বৰ ঘ এইটো শুদ্ধই আছে, 4 নম্বৰ ঘ ইয়াৰ উত্তৰটো হ'ব, নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব
নোৱাৰে 4 নম্বৰ অংগ টকা পইচাৰ অভাৱ হ'লেও ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিব দিব নালাগে তেওঁলোকক শিক্ষা দিয়াটো বাধ্যতামূলক 5 চমুটোকা লিখা ক অন্ধবিশ্বাস 5 নম্বৰ ক অন্ধবিশ্বাস কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ আৰু চালি জাৰি নোচোৱাকৈ সঁচা বুলি বিশ্বাস কৰি লোৱাকে অন্ধবিশ্বাস বুলি কোৱা হয় উদাহৰণস্বৰূপে যাত্ৰাৰ সময়ত সন্মুখেদি মেকুৰী পাৰ হৈ গ'লে অমংগল হোৱা বুলি বিশ্বাস কৰা বা ডাইনী বিশ্বাস কৰা আদি সাধাৰণতে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল বা অশিক্ষিত লোকৰ মাজত এনে অন্ধবিশ্বাস দেখা যায় ই সমাজৰ উন্নয়নত বাধা দিয়ে 5 নম্বৰ খ কুসংস্কাৰ 5 নম্বৰ খ কুসংস্কাৰ আমাৰ সমাজত কিছুমান কুসংস্কাৰ প্ৰচলিত হৈ আছে যেনে হাপে খুটিলে বেজ মাটি চিকিৎসা কৰা কোনো বেমাৰ হলে বেজ মাটি মন্ত্ৰৰ দ্বাৰা জৰা ফুকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি এনে ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে উপযুক্ত চিকিৎসা নাপায় অনাহকতে মৃত্যুৰ মুখত পৰিবলগীয়া হয় 5 নম্বৰ গ যৌতুক 5 নম্বৰ গ উত্তৰ যৌতুক বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয় বস্তুকে যৌতুক বোলা হয় পিতৃ মাতৃ বা অভিভাৱকে ছোৱালী এজনীক নতুন ঘৰ এখনত একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি যাবৰ বাবে কিছুমান প্ৰয়োজনীয় বয় বস্তু যৌতুক হিচাপে লগত দি পঠিয়ায় ই এটা সামাজিক প্ৰথা কিন্তু কেতিয়াবা ধৰা কৰে অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে দিব নোৱাৰিলে বিবাহৰ পাছত ছোৱালীজনী অশেষ নিৰ্যাতনৰ ভোগ কৰিবলগীয়া হয় সমাজৰ সকলো লোকে এই প্ৰথাৰ বিৰূপ ফলৰ প্ৰতি সজাগ হ'ব লাগিব ছোৱালীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আত্মনিৰ্ভৰশীল হ'লে সমাজৰ পৰা এই প্ৰথা নিশ্চয় আঁতৰিব 6 নম্বৰ সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা ইয়াৰ উত্তৰটো হ'ব 6 নম্বৰ সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা ইয়াৰ উত্তৰটো হ'ব সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ যিকোনো সমস্যাই নহওক কিয় ৰাইজে যদি একগোট হৈ কাম কৰে তেন্তে সেই সমস্যা সহজে সমাধান কৰিব পাৰি পাঠটোত উল্লেখ কৰা সপোনপুৰী গাঁৱৰ ৰাইজে যিদৰে চৰকাৰৰ মুখলৈ নাচাই একতাৰে নিজৰ গাঁৱৰ বাট পথ মেৰামতি কৰি লৈছিল তেনেদৰে সমাজত চলি থকা অন্ধবিশ্বাস কুসংস্কাৰ আৰু আন আন সামাজিক সমস্যাসমূহৰ বিৰুদ্ধে সকলোৱে মিলি সচেতনতা আৰু সজাগতা ৰাজ্যৰ মাজত গঢ়ি তুলিব পাৰি ৰাজ্যৰ মাজত একতা আৰু সহযোগিতা থাকিলে কোনো অপশক্তিয়ে সমাজত বিশৃংখল সৃষ্টি কৰিব নোৱাৰে একতা সমাজৰ শক্তি যদি সমাজৰ মানুহে মিলি কাম কৰে তেন্তে সামাজিক সমস্যাসমূহ সহজে সমাধান কৰিব পাৰি গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এনে ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ